নমস্কাৰ সকলোকে সাদৰ সম্ভাষণ জ্ঞাপন কৰি নিউজ নাওৰ ষ্টুডিঅ'ত মই মুখীবুল হুছেইন। যোৰহাটৰ মেলেঙিয়াল গাঁৱত উলহ মালহেৰে উদযাপন মেডাম মেফি পূজা অৰ্চনাৰে পূৰ্বপুৰুষৰ শ্ৰদ্ধাঞ্জলি। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি যোৰহাট জিলাৰ অন্তৰ্গত পশ্চিম যোৰহাটৰ মেলেঙিয়াল গাঁৱতো উলহ মালহেৰে উদযাপন কৰা হয় মেডাম মেফি। মেলেঙিয়াল যুৱক সংঘৰ সৌজন্যত পঞ্চদশ বৰ্ষৰ বাবে আয়োজিত মেডাম মেফি উপলক্ষে পুৱা মেলেঙিয়াল চেতিয়া প্ৰাথমিক বিদ্যালয় প্ৰাংগণত ৰাইজে সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতি পৰম্পৰা অক্ষুণ্ণ ৰাখি পূৰ্বপুৰুষসকলক স্মৰণ কৰি ধৰ্মীয় সামাজিক উৎসৱৰ জৰিয়তে পিতৃপুৰুষ তথা উপৰিপুৰুষৰ সৈতে যোগসূত্ৰ স্থাপন কৰাৰ লগতে দেশ আৰু দশৰ মংগল তথা বিশেষ উপাসনাৰ জৰিয়তে সমৃদ্ধি কামনা কৰে। উল্লেখ্য যে অসমৰ অন্যতম জনগোষ্ঠী টাই আহোমসকলে উপৰিপুৰুষক সুঁৱৰিবলৈ প্ৰত্যেক বছৰে আজিৰ দিনটোতে উদযাপন কৰে এই পূজা। বৰ অসমৰ ভেটি নিৰ্মাণৰ বাবে সাত ৰাজ মাৰি এক ৰাজ কৰা বৃহৎ জনগোষ্ঠীটোৱে পালন কৰা এই মেডাম মেফিৰ জৰিয়তে বিশ্ব শান্তি কামনা কৰা হয়। পূৰ্বপুৰুষক পূজা কৰি সকলোৱে মংগল বিচাৰে এই পবিত্ৰ দিনটোত। টাই ভাষাৰ মেডাম মেফিৰ অৰ্থ হ'ল মে মানে তৰ্পণ, দাম মানে মৃতক, ফি মানে মৃতকৰ দেও। উল্লেখ্য যে সম্পূৰ্ণ আহোম জনগোষ্ঠীৰ ধৰ্মীয় ৰীতি নীতিৰে এই দিনটো পালন কৰা হয়। এই পবিত্ৰ মেডাম মেফিত আমি উপৰিপুৰুষসকলক এই সন্ধিখনতে শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ আৰু ইতিমধ্যে আমাৰ এই মেডাম মেফি যি আমাৰ পূজা অৰ্চনা সেই পূজা ইতিমধ্যে চলি আছে আৰু তাৰ পাছতে আমি এই সমগ্ৰ অঞ্চলটোৰ ৰাইজ একত্ৰিত হৈ প্ৰধানকৈ আমাৰ এই যি খুব সৰ্বহী সামাজিক ব্যক্তি আমাৰ দীপক গগৈ, তেওঁৰ নেতৃত্বতে আজি 15 বছৰ চলি আছে। আমাৰ সমীপৱৰ্তী গাঁৱৰ প্ৰত্যেক ৰাইজে ইয়াত অংশগ্ৰহণ কৰে আৰু ই এটা খুব সমিল মিলেৰে আমাৰ এই অনুষ্ঠানটো অনুষ্ঠিত হৈ আছে। আৰু ইয়াৰ পাছতে আমাৰ যি সামূহিক প্ৰীতিভোজৰো ব্যৱস্থা কৰা আছে, কিন্তু আমাৰ বিভিন্ন কাৰ্যসূচীও আছে, সংগীতানুষ্ঠানো হ'ব, কিন্তু আমাৰ সন্ধ্যাৰ কাৰ্যসূচী এইবছৰ ৰখা হোৱা নাই। যিহেতু তাৎক্ষণিকভাৱে আমি এইবছৰ কৰিছোঁ, অন্যান্য কাৰ্যসূচী থকাৰ কাৰণে আমি সন্ধ্যা কাৰ্যসূচী নকৰি আমি দিনৰ ভাগতে আমাৰ সম্পূৰ্ণ কাৰ্যসূচী সমাপন কৰাৰ ব্যৱস্থা কৰিছোঁ আৰু সমগ্ৰ অসমতে আজি পালন কৰিছোঁ। আৰু এইটো আমাৰ 15 বছৰ ধৰি আমাৰ এই অঞ্চলতো সকলোকে একত্ৰিত কৰি আমি এই মেডাম মেফি ভাগ পালন কৰি আহিছোঁ আৰু আমি উপৰিপুৰুষক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। এইকাৰণে যে আমাৰ যিসকল বৰ্তমানে আমি জীৱিত হৈ আছোঁ, আমাৰো কুশল হওক, তেখেতসকলৰ আত্মা চিৰশান্তি লাভ কৰক, আমি সেই উদ্দেশ্যেই অনুষ্ঠানটো শ্ৰদ্ধাৰে তেখেতসকলক স্মৰণ কৰি প্ৰতি বছৰে পালন কৰি আহিছোঁ। মানে 1228 খ্ৰীষ্টাব্দত চাওলুং চুকাফাই এৰি থৈ যোৱা এই মেডাম মেফিৰ কাৰ্যসূচী সমগ্ৰ অসমে পালন কৰি আহিছে আৰু লগতে এই মেলেঙিয়াল গাঁৱত আজি 15টা বছৰে এই গাঁৱৰ যুৱকসকল দীপক গগৈকে প্ৰমুখ কৰি, দুৰ্লভক প্ৰমুখ কৰি সমূহ ৰাইজে এই অনুষ্ঠানভাগ 15 বছৰ ধৰি পাতি আহিছে আৰু আমিও এই 15 বছৰ ইয়াত সহযোগ কৰিছোঁ। মেডাম মেফি হ'ল উপৰিপুৰুষসকলৰ আজিৰ শ্ৰদ্ধাৰ দিন। উপৰিসকলক শ্ৰদ্ধা জনাবৰ কাৰণে মেডাম মেফি অনুষ্ঠানটো পতা হয় আৰু সেই উদ্দেশ্যে আমি ইয়াত আমি 4-5খন গাঁও একত্ৰিততা ডাঙৰ খুৱাইছোঁ। এয়া বেজগাঁও, পুৰণিমাটি তথা বৰগাঁও, মেলেঙিয়াল এই গাঁওসমূহ একত্ৰিত কৰি আজি 15 বছৰ এইসকল যুৱকে নেতৃত্বতে আমাৰ এই অঞ্চলটোত এই অনুষ্ঠানভাগ পাতি আহিছে। আমাৰ ইয়াৰ বিশ্বাস যে আমাৰ উপৰিপুৰুষসকলক যদি আমি শ্ৰদ্ধা জনাব পাৰোঁ, আমাৰ আত্মা সদ্গতি হয় আৰু লগতে আমি আশীৰ্বাদ বিচাৰোঁ যে আমাৰ সতি সন্ততি বা আমাৰ ব্যৱসায় বাণিজ্য উত্তৰণৰ কাৰণে মহাপুৰুষসকলৰ চৰণৰ এগুচি এগুচি বন্তি জ্বলোৱাৰ আমাৰ এই পূৰ্বপুৰুষৰ কাৰ্যসূচী আমি পালন কৰি আহিছোঁ। এই বিভিন্নজনে দান বৰঙণিয়ে এই উৎসৱভাগ সহযোগ কৰিছে আৰু এই দান বৰঙণি আমি বিচাৰিও নাযাওঁ, ইয়াত আহি নিজেই অৰ্পণ কৰে, মনৰ বিশ্বাস এটা সন্তুষ্টি এটা লভে, সেয়েহে বহুতে দান বৰঙণিও দিছে আৰু তেখেতসকলৰ মনৰ কৃতাৰ্থ সিদ্ধিৰ বাবে এগুচি এগুচি বন্তিও দিছে। সেয়েহে আজি এই মহান সন্ধিক্ষণত সমূহ অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে আমি অসমীয়া জাতিয়ে এই অনুষ্ঠানভাগ নিজৰ বুলি লৈ চাওলুং চুকাফাই যি বহল অসম গ্ৰহণ কৰিছিল, যি সাত ৰাজ মাৰি এক ৰাজ প্ৰতিষ্ঠাৰ যি ব্যৱস্থা কৰিছিল, তাক এই মেডাম মেফি অনুষ্ঠানভাৱে এটা বিশেষ অৰিহণা যোগোৱা বুলি আমি দৃঢ় বিশ্বাস কৰিছোঁ। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও 24/7।